নমস্কাৰ, মই ৰাণা গগৈ। বানে কুঙা কৰি থৈ গৈছে বহু লোকক। বানৰ ফলত এতিয়া বহু লোক কবলত পৰিছে গৰাখহনীয়াৰ আৰু যাৰ বাবে এতিয়া অভাৱনীয় সংগ্ৰাম কৰিব লগা হৈছে। এতিয়াও মথাউৰিতে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে দুৰ্ভগীয়া লোকসকল। চিপাঝাৰৰ এটা পৰিয়ালৰ এই কৰুণ কাহিনী আপোনালোকক জনাব বিচাৰিছোঁ। বানে বিধ্বস্ত কৰা ঘৰখনলৈ এতিয়া উভতি যাব পৰা নাই, উচুপি উঠিছে পৰিয়ালটোৱে। আমাৰ সাংবাদিকগৰাকী উপস্থিত হৈছিলগৈ। দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আমাৰ সাংবাদিক নিৰঞ্জন শৰ্মাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। বানে উপহাস কৰা এটা পৰিয়াল, চিপাঝাৰৰ কছাৰী ঝাৰৰ এটা পৰিয়াল। মই পৰিৱেশ দেখুৱাইছোঁ, মোৰ সহযোগী পৰিৱেশ দেখুৱাইছে চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কছাৰী ঝাৰ গাঁৱৰ বানে কুঙা কৰি থৈ যোৱা এটা পৰিয়াল। এই পৰিয়ালটোৱে 18টাকৈ দিন মথাউৰিত আচলি থকাৰ পিছত আজি আপোন ঘৰখনলৈ আহিছে। মই পৰিৱেশ দেখুৱাইছোঁ। এইখন ইতিমধ্যে বিধ্বস্ত হৈছে ঘৰখন, মুধচলৈকে পানী উঠিছিলে আৰু যাৰ ফলত এই পৰিয়ালটোৱে মথাউৰিত 18 দিন আচলি থকাৰ পিছত আজি পুনৰ এই ঘৰখনলৈ আহিছে। মই পৰিৱেশ দেখুৱাই আছোঁ। মই আপোনাৰ ওচৰলৈ গৈছোঁ। আপোনালোকে 18 দিন মথাউৰিত আচলি থকাৰ পিছত আজি ঘৰখনলৈ আহিছে। কেনেকুৱা পৰিৱেশ হৈ আছে? পৰিৱেশটো ভাল দেখা নাই, একদম বহুত বেয়া পৰিৱেশ। এতিয়া ঘৰত থাকিবলৈ ইচ্ছা যোৱা নাই। আপুনি কৈছে যে মুধচলৈকে পানী উঠিছিলে, ইতিমধ্যে বিধ্বস্ত হৈছে ঘৰখন। এই ঘৰখন সজাওঁতে পুনৰ নিৰ্মাণ কৰোঁতে নিশ্চয় সময় লাগিব। গুৱাহাটী এই ঘৰ ভাঙি চিঙি আছে, এইটো মানে সজাওঁতে বহুত কষ্ট যাব। কি কৰোঁ কি নকৰোঁ হৈছে। এতিয়া চৰকাৰৰ অলপ সহযোগিতা পালি অলপ ভাল লাগব। আপোনালোকে যে 18 দিন আচলি থাকিলে মথাউৰিত, চৰকাৰী সাহায্য কি পালে? মই একো পোৱা নাই। ৰিলিফ চাউল পাইছিলোঁ 5 কেজি, 1 কেজি দালি পাইছিলোঁ, এইখিনি পাইছোঁ, বেলেগ আৰু একো পোৱা নাই। এতিয়া আমি প্ৰত্যক্ষ কৰিছোঁ আপোনাৰ ঘৰখনৰ কেওফালে পানী, চাৰিওদিশে পানীত আবদ্ধ হৈ আছে বুলি ক'ব পাৰি এই ঘৰখন। আপুনি আৰু এটা কথা উল্লেখ কৰিছে যে সাপ ডেঙু আহিছে, থাকিব পাৰিবনে ঘৰখনত? হ'লেও থাকিব নোৱাৰি, কিন্তু হ'লেও কিবাকে চাকি জ্বলাই পোহৰ কৰি অলপ ৰাখিব লাগিব। কেৰাচিন তেল লাগিব, ৰাতিটো কেৰাচিন তেল পৰি থাকিব লাগিব, চাই থাকিব লাগিব। সাপ বেঙৰ কথা চলি আছে, সৰু সৰু চলি আছে, 2-3টা চলি আছে। এতিয়া তেওঁলোককে চাই ৰাখিব লাগিব। মই পৰিৱেশ দেখুৱাই আছোঁ। এই ঘৰখন এখন বানে কুঙা কৰি থৈ যোৱা, বানে থোৱা এখন ঘৰৰ পৰিৱেশ। ইতিমধ্যে বিধ্বস্ত হৈছে ঘৰখনৰ পৰিৱেশ মই দেখুৱাই আছোঁ, মোৰ সহযোগী পৰিৱেশ দেখুৱাই আছে। আৰু এয়া চিপাঝাৰৰ কছাৰী ঝাৰৰ গাঁৱৰ পৰিৱেশ। অকণমান ইফালে আহিব। মই আন এটা মন্তব্য ল'ব বিচাৰিছোঁ তেখেতৰ গৃহিণীৰ পৰা, তেখেতৰ সহধৰ্মিনীৰ পৰা। ঘৰখন বিধ্বস্ত হৈছে, জৰাজীৰ্ণ হৈছে, থাকিব পাৰিবনে ভিতৰত? থাকিব লাগিব, নোৱাৰিলে কি হ'ব, থাকিব লাগিব। কিবা শাস্তি বেছি কৰি থাকিব লাগিব। 18টাকৈ দিন মথাউৰিত আশ্ৰয় লৈ থাকিলে, কি পালে চৰকাৰৰ পৰা? চৰকাৰৰ পৰা 1 কেজি দালি পাইছোঁ আৰু 5 কেজি চাউল পাইছোঁ, সেইখিনিয়ে পাইছোঁ। তাৰপিছত আৰু এই কণ্ট্ৰলত চাউলবিলাক আহি আছে, আমাক সেইবিলাক নিদিয়ে। আৰু এই কি কয় মেম্বাৰনি কৰোঁ, মেম্বাৰনিও একো নকয়। নকওঁতে আমি গম পালে যাওঁ, নাপালে নাযাওঁ। এতিয়া কেনেকৈ চলিব? এতিয়া কেনেকৈ কিবাকৈ চলিব লাগিব। স্বাভাৱিকতে এই পৰিয়ালটো কিছু দিশহাৰা হৈ পৰিছে এই ঘৰখনলৈ আহি, কাৰণ সকলো নিশেষ হৈ গৈছে, সকলো বিধ্বস্ত হৈ গৈছে। মই পৰিৱেশ দেখুৱাই আছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ কছাৰী ঝাৰ গাঁৱৰ পৰিৱেশ। আগবাঢ়ি আহিব আপুনি। মই পুনৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এখন চৰকাৰ আছে, বিভাগীয় কৰ্তৃপক্ষ আছে, কি অনুৰোধ জনাব, কি দাবী জনাব চৰকাৰখনক? চৰকাৰৰ কিবা দাবী ঘৰ দুৱাৰ চাৰিওফালে ভাঙি চিঙি আছে। এতিয়া ঘৰ দুৱাৰ ভাল কৰিবলৈ কিবা চৰকাৰৰ পৰা সাহায্য এটা বিচাৰিব খুজিছিলোঁ। চৰকাৰে এতিয়া দিলে ভাল লাগিল হয়, এইখিনিয়ে বিচাৰিছোঁ। নিশ্চয়কৈ এয়াই যি বানাক্ৰান্ত দুখ, এখন দুৰ্দশাৰ ছবি। তেনেক্ষেত্ৰত এই ছবিখন, এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত, অনুধাৱন কৰাৰ পিছত চৰকাৰ কিংবা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ'ব আটাইতকৈ লক্ষণীয় বিষয়।